যিদিনাখন মাক মোৰ ওচৰতে পাওঁ সেই দিনটোৱে মোৰ কাৰণে বৰ সহজ হৈ পৰে। আসসালামু আলাইকুম গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিলোঁ ভালে আছে। জেচমিন মিনি ব্লগৰ পুনৰ অন্য এটি নতুন মিনি ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। ৰাতিপুৱাই শুই উঠি প্ৰথমতে বিস্কুটৰ গুৰি কেইটামান আছিলে, সেয়া ছটিয়াই দিছিলোঁ আৰু লগে লগে চাওঁ শালিকা চৰাই কেইজনী একেলগে জুম পাতি আহি এনেদৰে সেইখিনি খাই আছে। এতিয়াই পিঠা খাবলৈ মন যায়। মই যদি নিজে বনাওঁ পিঠাখিনি ইমান পাৰফেক্ট নহয় যিমান মায়ে বনালে হয়, আৰু মা আহিছে বুলিয়ে বনাব দিছিলোঁ আৰু ইমান ধুনীয়াকৈ বনাইছে। মাৰ নিচিনা পিঠাৰ সোৱাদ আৰু মই বনালে নাপাওঁৱে। আৰু ৰাতিপুৱাৰ চাহকাপ মায়ে বনোৱা তেল পিঠাৰে আৰম্ভ কৰিলোঁ। মা এইকেইদিনতে যাব আৰু সেইকাৰণে আৰু শুনাৰ কাৰণে তাৰ নানীক বাৰে বাৰে কৈ আছে, তুমি নাযাবা, মই স্কুলৰ পৰা আহি লৈ যাতে তোমাক ঘৰত পাওঁ। আৰু ইফালে দেখিছেনে যোৱাৰ আগত সিহঁতৰ মৰম। আৰু মানুহজনে ক'লে যে পিঠাই দুটামান দি দিয়া, অফিচত চাহ দিলে পিঠাৰ লগতে খাম। আৰু আজি ৰাতিৰ সাজত ৰান্ধিছিলোঁ সৰু মাছৰ মাথাখিনি আৰু সৰু সৰু মাছকেইটা একেলগত শুকান শুকানকৈ ফ্ৰাই কৰিছিলোঁ আৰু এটা মূলা একদম পাতল পাতলকৈ কাটি লৈ এনেকৈ বনাইছিলোঁ সৰু মাছৰ লগতে কেঁচা মূলা আৰু ঘৰৰ নেমু। আজিৰ মিনি ব্লগ ইমানতেই গাইজ। আশা কৰিলোঁ আপোনালোকক মোৰ মিনি ব্লগ ভাল লাগিছে, আৰু যদিহে ভাল লাগিছে তেনেহ'লে লাইক আৰু ফ'ল' কৰিবলৈ নাপাহৰিব। আজি ইমানেই গাইজ, বাই।